আজি সন্ধিয়া ওলাইছোঁ আমি গোলাঘাটৰ চাহ বাগিচা চাবলৈ। বলকচোন আপোনালোককো দেখাওঁ। আহা, কি যে ধুনীয়া চাৰিওফালে সেউজীয়া চাহ বাগিচা, ওপৰত একেবাৰে নীলা আকাশ। ব্যস্ত জীৱনৰ পৰা বহু দূৰত একেবাৰে শান্ত আৰু মনোমোহা এখন ঠাই। নাই প্ৰদূষণ, নাই যান-জঁট, কেৱল বিশুদ্ধ বতাহ আৰু প্ৰকৃতিৰ সৌন্দৰ্য। আৰু এটা মজাৰ কথা জানেনে আপোনালোকে? এইফালে বহুত আগৰ উড গছ আছে। এইবোৰ আগৰ উড গছ। আগৰ উড সাধাৰণ কাঠ নহয়। যেতিয়া এই গছৰ ভিতৰত বিশেষ ধৰণৰ ফাংগাছৰ সংক্ৰমণ হয়, তেতিয়া এই গছে নিজৰ সুৰক্ষাৰ বাবে এটি সুগন্ধি ৰেজিন উৎপন্ন কৰে। আৰু সেই ৰেজিনেৰে ভৰা অংশটোৱে হৈছে মূল্যৱান আগৰ উড। আগৰ উডৰ পৰা পাৰফিউম অইল বনোৱা হয়, যিটো বিশ্বজুৰি বিলাসী পাৰফিউমত ব্যৱহাৰ কৰা হয়। প্ৰকৃতিৰ মাজত এনেকুৱা অমূল্য সম্পদ যে লুকাই আছে, ভাবিলে আচৰিত লাগে, নহয়নে বাৰু? আজিৰ এই আবেলিটো আৰু অধিক বিশেষ হৈ গ'ল ঠাণ্ডা ঠাণ্ডা ডাবৰ পানীৰে। ইমানেই সোৱাদ আছিল যে মনৰ লগতে পেটো ভৰি গ'ল। नारियल पानी पीने के लिए आए हैं आमिर भाई के पास, भाभी के साथ, भैया के साथ। मजा आ रहा है। तुम कुछ कहना चाहो? এনেকৈয়ে পাৰ কৰিলোঁ আজিৰ আবেলিটো। আপোন মানুহবোৰৰ লগত প্ৰকৃতিৰ মাজত কটোৱা এই সৰু সৰু মুহূৰ্তবোৰেই জীৱনটো কিমান ধুনীয়া কৰি তোলে, নহয়নে? কেতিয়াবা দামী উপহাৰৰ একো প্ৰয়োজন নাথাকে। কেৱল একেলগে থকা, অলপ হাঁহি, অলপ কথা আৰু মন ভৰাই দিয়া প্ৰকৃতিৰ সৌন্দৰ্যই যথেষ্ট। আজিলৈ ইমানেই। পুনৰ লগ পাম। বাই।